গামীৰ নামটো মেলমপুৰ চিমলাবাৰী তাৰপিছত আমাৰ ৰাতি 12:30 আহি কিনে এই হাতীটো একদম আমাৰ ঘৰখন গোটেইকেইটা ভাঙি দিছে কেইখন ঘৰ ভাঙিছে আছিলে কেইটা ঘৰ ভাঙিছে আপোনাৰ 3টা আছিলে আমাৰ তিনিটা গোটেইকেইটা ভাঙিছে ভাঙিছে গোটেইকেইটা ধান কেইমন আছিলে ধানটো 30 মোন আছিলে গোটেইকেইটা খাই গ'ল গোটেইকেইটা খাই দিছে আৰু পানী গিলা চব হেৰি হ'ল ধানৰ গোটেই খাইছে খাই কেনে আৰু এই কাপোৰ গোটেইকেইটাই টেবুল চেবুল চব ভাঙি দিছে আৰু তাৰপিছত আমাৰ এতিয়া থাকবা জাগাই নাই কি ক'ব চৰকাৰৰ আমাৰ হেৰি অলপমান কিবা সহায় কৰি নাকি এইটো অলপমান কিবা কৰিছে আৰু আমাৰ ছাৰ গোটেই ভাঙিলা না ভাত বনাবা এতিয়া জাগাই নাই থকাৰ কাৰণে জেগা নাই এতিয়া থকাৰ কাৰণে জাগাও নাই এতিয়া কি কৰিম আমি এতিয়া চৰকাৰে এতিয়া আমাক অলপমান খুৱাই দিলে ভাল হ'ল আগত ধানটো হেৰি 5 বিঘা আছিল হাতী 70টামান আছিল তাৰপিছত এইখিনি হেৰি নষ্ট কৰিলোঁ তাৰপিছত এফালে এই ঘৰৰ কিনাৰতে এটা বুঢ়ী লিলিবুৰীৰ তাৰো বেৰাটো ভাঙি গৈছে তাৰপিছত এই মিলনপুৰ এই চিমলাবাৰীয়ে মিলনপুৰ তাতে 3 ঘৰ মানে ভাঙি গৈছে হ'লদে মোটামুটি এসপ্তাহৰ বেছি হ'ল সদায় আহি থাকে এনেকৈ মাজে মাজে এনেই আজিহে প্ৰথম তাৰমানে সোমোৱাটো ইফালে সোমোৱাটো আজি প্ৰথম তাৰমানে এই যিটো মেইন ৰোড আছিল তাৰ পৰা তাৰমানে পাৰ হোৱা নাছিল এনেকৈ তাতে কভাৰ এফালে উত্তৰ চাইডে কভাৰ তাতে থকা আছিল আজি প্ৰথম সোমোৱাটো এইখিনিয়ে তাৰমানে ক'ব লগাটো ৰঞ্জিত ধান ওলাইছিল ধানটো ওলাইছে এতিয়া সম্পূৰ্ণ নষ্ট হৈছে সম্পূৰ্ণ টোটেলে একমুঠিও খাব এইটো কাটাটো নাযায় গৰু চৰু দৰকি দিলাক এইটোতো এতিয়া আমি হেৰি না যিটো ঘৰুৱা তাৰমানে যিটো খেতিয়ক মানে চৰকাৰে বুজিব লাগিব আৰু এইটো চৰকাৰে কি ছিষ্টেমত আমাক সহায় কৰিব তাৰে অনুষ্ঠানটো এই ক্ষতিপূৰণটো তাৰমানে হেৰি কৰিছোঁ আমি অলপ যদি আমাক চাই তেতিয়া আমি ভাল পাম ইমান জানেই দে যিটো চৰকাৰৰ মানুহ জানে পাব্লিকো জানে আমি খেতি কৰা মানুহ জানে কাৰণ এই বাৰিষা যিটো খেতি এইটোতো চবেই জানে ৰাইজেও জানে এইখিনি ক্ষতিপূৰণ হোৱাটো যদি আমাক চাই পেলাই যদি অলপ হেৰি কৰে মৰম কৰে তেতিয়া ভাল পাব ভদ্ৰ ৰামচাই